কাৰণ কোনো সনাতনী হিন্দু মানুহ বৰ্তমান কংগ্ৰেছ দলত থাকিব নোৱাৰে। ভূপেন বৰাক যি ধৰণে আমি সন্মান দিছোঁ, আপোনাকো আমি তেনেধৰণে সন্মান দিম। আপুনি আহি আমাৰ পাৰ্টিত যোগদান বহুত বেছি নতুন মুখ থাকিব, মহিলা প্ৰাৰ্থী থাকিব, সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব থাকিব আৰু যুৱ সমাজে ইউথ হয় এইবাৰ বহুত বেছি ৰিপ্ৰেজেণ্টেশ্যন। আপুনি কোৱাৰ দৰে একেখন লিষ্টতে গোটেই তালিকা একেখন লিষ্টতে কোনো ধৰণৰ বাকী নথকাকৈ আমাৰ AGP আৰু BPF-ক বাদ দিয়াৰ পিছত আমাৰ কোটাত যিমান চিট পৰিব আমি একেখন লিষ্টতে প্ৰকাশ কৰিম। নিশ্চিতভাৱে 2-3জন বিধায়কৰ নামটো নাথাকিব, কিন্তু সেইটো বেলেগ কাৰণে নহয়, সমষ্টিৰ ডিলিমিটেশ্যনৰ কাৰণে। প্ৰদ্যুৎ বৰদলৈ যদি বিজেপিত আহে, নিশ্চিতভাৱে তেওঁ বিধানসভা নিৰ্বাচনত যাতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, এখন ডেফিনেটলি আমি ক'ৰবাত স্পেয়াৰ কৰিব পাৰিম যদি তেওঁ আহে।